অকলে আহিবা জলি লঘং পাবানে আহৰি কথা দিয়া ময়ো আজৰি ও মোৰ সপোন ৰাণী গুঠি ল'লে এটি হাঁহি বৰ ভাল তোমাক দেখি ও মোৰ মনৰ ৰাণী। হেল্ল' গাইজ, কি খবৰ সকলোৰে? নমস্কাৰ, মই দীপাংকৰ। আৰু আপোনালোকে মোক এতিয়া ধমক নিদিব যে গান চান গাবলৈ নাজানো, নাগালেই হ'ল। আচলতে গান গাবলৈ নাজানো বুলি ক'লেও মই বিশ্বাস কৰি ল'ম বা মান্তি হ'ম, কিন্তু নাজানো বুলিয়ে জানো নোগোৱাকৈ থাকিব পাৰোঁ, হয়নে? তো ট্ৰাই কৰিলোঁ, আৰু ট্ৰাই কৰাটো কোনো অপৰাধ নহয়, হয়নে? আৰু যিহেতু মোৰ যোৱাকালি খেতি শেষ হ'ল, আৰু খেতি কৰাসকলে বুজি পাব খেতি কৰাৰ মানে মজাটো কেনেকুৱা। খেতি নকৰাসকলে বুজি নাপায় বাৰু। মানে খুব বেছি ফূৰ্তি লাগে। আৰু যোৱাবাৰ মানে মই 14 দিনত খেতি শেষ কৰিছিলোঁ, মানে প্ৰায় 2 সপ্তাহ লাগিছিলে। এইবাৰ 12 দিনত খেতি শেষ হ'ল, মানে সকলোবোৰ নিজে কৰা নিচিনাই হ'ল। তো সেইটো কাৰণে ফূৰ্তিটো লাগিবই। আৰু ট্ৰেক্টৰ থকা হ'লে মানে ট্ৰেক্টৰো বল হ'লে, যিহেতু ঘৰত ট্ৰেক্টৰ নাই, ট্ৰেক্টৰটো হাজিৰা দিকৈ কৰা হ'ল। আৰু এতিয়া মোক বহুতে ক'ব চাগে চিকটাত হাজিৰা বচাইছ বুলি, আৰু কৈছেও বহুতে। আচলতে চিকটা হাজিৰা বচাইছ বুলি নহয়, মানে কৰি ভাল লাগে যে, সেইটো কাৰণে কৰোঁ। আৰু মই এতিয়া বাৰাণ্ডাতে বহি আগফালৰ ভিউটো উপভোগ কৰি আছোঁ। আপোনালোকক মই দেখাই দিওঁ। আৰু 1.5-2 মাহৰ পাছত মানে আৰু বেছি মানে সেউজীয়া হৈ পৰে, তেতিয়া বেছিয়ে ধুনীয়া দেখে। তেও অকণমান দেখাই দিওঁ আপোনালোকক। এয়া তাকে আৰু মানে 1.5-2 মাহৰ পাছত আৰু বেছি ভাল লাগিব। একদম ফ্ৰেছ বতাহ মাৰিব। এতিয়া বাৰাণ্ডাখন আগফালে ডাঙৰ কৰি বনাই ল'লোঁ। এতিয়া আৰু বাৰাণ্ডাতে বহি থাকিম আৰু বতাহ খাই। আৰু আপোনালোকৰ খেতি শেষ হ'ল কি নাই জনাব। মানে খেতিটো শেষ হ'ল, ঠিকে আছে বাৰু। মানুহটো চাওকচোন, ইমান ক'লা হ'লোঁ। এনেও বাৰু ক'লাই দেই। আকৌ ক'ব নহয় বেলেগে, ক'লাই বাৰু। কিন্তু মানে আৰু বেছি ক'লা হৈ গ'ল, একদম মানে স্কিনখন মানে জ্বলি গ'ল পূৰা। আৰু পিম্পলছো বহুত হ'ল। আৰু এই দাড়িবোৰ চাওকচোন, খাই পাইছোঁ। মানে দাড়ি চুলি প্ৰায় দীঘল হৈ গ'ল, অভাৰ হৈ গ'ল। তো অকণমান চাফ চিকুণ কৰি ল'ব লাগিব। আৰু বেছি দাড়ি দীঘল হ'লে এনেও বেয়া লাগে। স্কিন কেয়াৰ কৰিব লাগিব অলপ। এতিয়ালৈ আহিছোঁ, বাই। আৰু আপোনালোকৰ খেতি শেষ হ'ল কি নাই জনাব মোক দেই, বাই।